ৰেডি নমস্কাৰ, মোৰ নাম প্ৰহ্লাদ ভূঞা। মই আজি আপোনালোকৰ আগত এটা ফুড ছাপ্লিমেণ্টৰ বিষয়ে ক'ব গৈ আছোঁ। ফুড ছাপ্লিমেণ্টৰ নাম হৈছে নিক্লোভিটা। এইটো আমি পাওঁ ফ্লাই ৱেলনেছ কোম্পানীৰ পৰা। এজন বন্ধুৱে মোক দিলে, এই প্ৰডাক্টটোৰ বিষয়ে ক'লে যে আমাৰ শৰীৰত যদি pH লেভেলটো ঠিক ৰাখিব লাগে, তেতিয়াহ'লে আমি এই ফুড ছাপ্লিমেণ্টটো আমি ব্যৱহাৰ কৰিব লাগে, আৰু এইটো প্ৰতিজন মানুহকে দৰকাৰ হয়। আজি কেনেকৈ এই বস্তুটোৱে আমাৰ শৰীৰত কাম কৰে তাৰে এটা মই ডেমো দেখুৱাব বিচাৰিছোঁ আপোনালোকৰ আগত। এইখিনি পানী মই লৈ আহিছোঁ ফিল্টাৰৰ পৰা। মই এতিয়া 4টা গ্লাছতে অলপ পানী দিম। অ'কে, অলপ পানী দিলোঁ টেষ্টিং কৰিবৰ কাৰণে। এনেকৈ পানী লৈ ল'লোঁ অলপ। এতিয়া প্ৰথমে মই টেষ্ট কৰিম এই পানীখিনিত, আমাৰ জেনেৰেল পানীখিনিত কিমান আমাৰ pH লেভেলটো কিমান মেইনটেনেঞ্চ কৰে, কিমান থাকে। গতিকে মই প্ৰথমে এই গ্লাছত মই দিলোঁ 1 ড্ৰপ, 2 ড্ৰপ, 3 ড্ৰপ, এনেকৈ মই দি দিলোঁ। অ'কে, দি দিয়াৰ পিছত অলপ এনেকৈ দি দিছোঁ, কাৰণ পানীখিনি বস্তুটো ওলাই গ'ল। গতিকে চাওক, আমাৰ শৰীৰত পানীৰ pH লেভেলটো, এইখিনি পানী যদি আমি খাওঁ, তেতিয়াহ'লে কি হয়, এই pH লেভেলটো এনেকুৱা হয়। pH লেভেল ঠিক নহয়, এইটো এচিডিক পানী হয়। অলপ 6.0 সম্ভৱ তেনেকুৱা হৈছে, তাকো ফিল্টাৰ কৰাৰ কাৰণে। যদি আমি নল বা ডাইৰেক্ট আমি কলৰ পৰা আনো, এইটো সদায় ৰেড হ'ব, একদম হাৰ্ড ৱাটাৰ। গতিকে আমাৰ pH লেভেলটো হ'বলৈ হ'লে আমাৰ এইটো কালাৰ হ'ব লাগে, ব্লু কালাৰ হ'ব লাগে। গতিকে আমি এতিয়া কি কৰিম, যিটো ফুড ছাপ্লিমেণ্ট আছে, সেই ফুড ছাপ্লিমেণ্টটো এইটো হয়। মই এতিয়া ইয়াতে দুইটাতে অকণ মিক্স কৰিম। এইটো ইয়াতো দি দিলোঁ, ইয়াতো দি দিলোঁ। অ'কে, দি দিলোঁ। এইটো বস্তু প্লাষ্টিক নহয়, এইটো ফাইবাৰ হয়। গতিকে পানীত দিয়াৰ লগে লগে গলি যাব। মই ইয়াত দি দিছোঁ এতিয়া। গতিকে এইটো কাৰণে আপোনালোকে ভয় খাব নালাগে। যদি আপোনালোকে খাব বিচাৰে, তেতিয়াহ'লে এগিলাচত লৈ পেলাই আপুনি গুলি পেলাই এনেকৈ খাব পাৰে পানীখিনি। এইখিনি পানী এতিয়া ৰেডি হৈ গ'ল, আপুনি খাব পাৰে। এইখিনি পানীও মই এনেকৈ ৰেডি কৰিম। অ'কে, এতিয়া পানীখিনিত আমাৰ দৱাইটো গলি গ'ল। চাওক, পানীৰ ৰংটো বদলি গ'ল। এতিয়া মিক্সো কৰিব পাৰি, অলপ মিক্স কৰি দিছোঁ মই। এতিয়া ইয়াত এই দুটা বস্তু আমাৰ শৰীৰত খোৱাৰ পাছত মই ইয়াৰ pH লেভেলটো চেক কৰিম। যদি আপুনি এই টেবলেটটো লৈ থাকে, যদি এই আমাৰ ফুড ছাপ্লিমেণ্ট টেবলেটটো নিক্লোভিটা প্লাছটো লৈ থাকে, তেতিয়াহ'লে আমাৰ শৰীৰত কেনেকৈ কাম কৰিব। এইখিনি খোৱাৰ পিছত আমাৰ শৰীৰত আমি এই পানীখিনি চাওক, ইয়াৰ pH লেভেলটো কেনেকুৱা হৈ গ'ল। এই পানীখিনি সম্পূৰ্ণ এলকালাইন ৱাটাৰ হৈ গ'ল। চাওক, পূৰা 10 পইণ্ট। আপোনাৰ শৰীৰত পানীখিনি 75% পানী থাকিব। সেই পানীখিনি আপোনাৰ এনেকৈ এলকালাইন কৰি দিব। এলকালাইন কৰি দিয়াৰ মানে আপুনি শৰীৰত ফূৰ্তি পাব, আপোনাৰ এনাৰ্জি বাঢ়িব। গতিকে আপুনি সদায় এক্টিভ থাকিব আৰু বেমাৰ আজাৰৰ পৰা বাচি থাকিব। ঠিক তেনেকৈ এতিয়া খোৱাৰ পিছত আমাৰ ফাইদা কি, প্ৰথমে পানীখিনি এলকালাইন হৈ যাব। আমাৰ শৰীৰত যিমান 75% পানী থাকে, চব এলকালাইন হ'লে, এলকালাইন ৱাটাৰ খোৱা মানে কি আপুনি জানেই। গতিকে বেছিকৈ মই ভিডিঅ' লম্বা নকৰোঁ। গতিকে আমাৰ শৰীৰত এনেকৈ এলকালাইন হৈ যাব। এতিয়া মই ইয়াত ORP টেষ্ট কৰিম, অক্সিডেটিভ ৰিডাকশ্যন পটেঞ্চিয়েল। এইটো যদি আমাৰ পজিটিভ থাকে, পানীখিনি যদি পজিটিভ হয়, তেতিয়াহ'লে হোৱাইট হৈয়ে থাকিব। আৰু পানীখিনি যদি মিনাৰেল থাকে, তেতিয়াহ'লে আমি কি কৰোঁ, আমাৰ পানীখিনি এনেকুৱা হৈ যাব, এইটো ৰং হ'ব। এইটো হোৱাইটটো হৈছে পজিটিভ আৰু নিগেটিভটো হৈছে এইটো কালাৰ। গতিকে মই প্ৰথমে আমাৰ এইখিনি জেনেৰেল পানীত এইটো দি আছোঁ। এই 2 ড্ৰপ আমি দিলোঁ। চাওক, পানীখিনি একেই ৰং। ইয়াত আমাৰ খালি ক্লিন ৱাটাৰ, আমি RO ৱাটাৰ বা ফিল্টাৰৰ পানী খাওঁ, তেতিয়া আমাৰ এইটোৱে থাকে। ইয়াত কোনো ধৰণৰ মিনাৰেল নাথাকে। গতিকে এইটো এটা চেধা পানীহে। কিন্তু যদি আমি খাওঁ, এই টেবলেটটো খোৱাৰ পিছত ইয়াত যদি আমি ORP টেষ্ট কৰোঁ, তেতিয়াহ'লে চাওক, মই খালি 2টা ড্ৰপ দি দিলোঁ। 2টা ড্ৰপ দিয়াৰ লগে লগে আমাৰ পানীখিনি দেখিছে। গতিকে ইয়াৰ পৰা এই টেবলেট, এইটো
এই ফুড ছাপ্লিমেণ্টটো লৈ থকাৰ বাবে আমাৰ শৰীৰত প্ৰথমে আমাৰ pH লেভেল মেইনটেইন কৰিব, লগতে আমাৰ যিবিলাক আমি খাদ্য খাওঁ এই খাদ্যবিলাক এই পানীত ডিজলভ হোৱাত সহায় কৰিব। মানে কি আমি আপেল আঙুৰ বা চব্জি ভিটামিন মিনাৰেলৰ কাৰণে যদি খাওঁ ন, এই পানী যদি এলকালাইন ৱাটাৰ হয় তেতিয়াহ'লে কি হ'ব, এনেকৈ আমি কি বুলি কয় বেনিফিট পাম। এই পানীখিনি ইয়াত যিকোনো বস্তু ডিজলভ হৈ যাব, কিন্তু এইটো ডিজলভ নহয়। এচিডিক ৱাটাৰত আমাৰ কিছুমান মিনাৰেলৰ ভাইটামিন আছে, এইবিলাক ইয়াত মিক্স নহয়, গতিকে ইয়াত মিক্স হৈ যাব। গতিকে আমি আমাৰ প্ৰপাৰ ফায়দাবিলাক আমি পাম, প্ৰপাৰ বেনিফিটবিলাক আমি ইয়াত পাম। গতিকে মই ৰিকুৱেষ্ট কৰিছোঁ এই যে নিউক্লোভিটা প্লাছটো আপোনালোকে ব্যৱহাৰ কৰি থাকক। ই আপোনাৰ লাইফ ছেভাৰ। ই আপোনাৰ শৰীৰত পানীখিনিক এলকালাইন কৰি দিব, মিনাৰেল আৰু ভাইটামিন এইবিলাকক ডিজলভ কৰাত সহায় কৰিব। গতিকে সুস্থ থাকক আৰু এই নিউক্লোভিটা প্লাছটোক আপোনালোকে ব্যৱহাৰ কৰক। আৰু ইয়াৰ বিষয়ে যদি আপোনালোকে জানিব বিচাৰে ডিটেইল আৰু মোক যদি প্ৰডাক্টটো লাগে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। হোৱাটছআপ নম্বৰ দি দিম, হোৱাটছআপ নম্বৰ মই তাত দি দিম। আপোনালোকে তাত মোক মেছেজ কৰিলে মই ক'ৰ পৰা পাই কেনেকৈ পাব আপোনালোকক মই শিকাই দিম। ধন্যবাদ।